Hello everyone, I am Sunny sir and welcome to my channel Sunny sir Maths. আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় ত্ৰিভুজ 6th chapter of class 10 mathematics triangles. Before starting the chapter, previous concept must be cleared. So এই লেসনটো আৰম্ভ কৰাৰ আগতে আমি পুৰণা কিছু ধাৰণা আমাৰ জনাটো আৱশ্যক। যেনে at first সৰ্বসম, ইয়াক ইংলিছত কোৱা হয় congruent. সৰ্বসম মানেনো কি? সো সৰ্বসম আছিল দুটা নক্সা বা চিত্ৰ সৰ্বসম বুলি কোৱা হয় যদি সিহঁতৰ আকাৰ আৰু আকৃতি একে হয়। অৰ্থাৎ আমাক যিকোনো দুটা নক্সা বা দুটা চিত্ৰ দিয়া আছে, আমি সেই চিত্ৰ দুটা কেতিয়া সৰ্বসম বুলি ক'ম? যেতিয়া সেই চিত্ৰ দুটাৰ আকাৰ আৰু আকৃতি দুয়োটাই একে। ফৰ এক্সাম্পল, আমি ইয়াত দুটা বৰ্গ লৈছোঁ এ বি চি ডি আৰু এটা পি কিউ আৰ এছ। সো এই দুটা বৰ্গ যদি আমি ভালদৰে লক্ষ্য কৰোঁ দুয়োটাৰে আকৃতি একে। অৰ্থাৎ যদি আমি এইটো চিত্ৰ 1 লওঁ আৰু এইটো চিত্ৰ 2 লওঁ, এই দুয়োটা চিত্ৰ দেখাত একে ধৰণৰ, সিহঁতৰ আকৃতি একে আৰু সিহঁতৰ আকাৰো একে। কাৰণ ইয়াৰ প্ৰথম বৰ্গটোৰ প্ৰতিটো বাহু আছে 2 সেন্টিমিটাৰ আৰু দ্বিতীয় বৰ্গটোৰ প্ৰতিটো বাহু আছে 2 সেন্টিমিটাৰ। অৰ্থাৎ এই বৰ্গ দুটা এটা আনটোৰ লগত একেবাৰে মিলি যাব। যদি আমি এটাৰ ওপৰত আন এটা এনেকৈ থৈ দিওঁ কি হ'ব? একেবাৰে মিলি যাব। গতিকে যদি এনেকুৱা দুটা চিত্ৰ এটাৰ লগত আনটো মিলি যায় তেতিয়াহ'লে আমি সেই চিত্ৰ বা সেই নক্সা দুটাক কি বুলি কওঁ? সৰ্বসম বুলি কওঁ। আৰু ইয়াৰ চিহ্নটো হৈছে এইটো। আমি ইয়াত আৰু এটা এক্সাম্পল লৈছোঁ। এক্সাম্পলটো আমাক এটা আয়ত দি আছে ইয়াত। আয়তৰ দিশ হৈছে 3 আৰু প্ৰস্থ হৈছে 2। আমাক ইয়াত আৰু এটা আয়ত দি আছে, ইয়াৰ দিশ হৈছে 4 আৰু প্ৰস্থ হৈছে 2। এইটো এ বি চি ডি আৰু এইটো হৈছে পি কিউ আৰ এছ। এতিয়া এই আয়ত দুটা সৰ্বসম নহয়। কিয় সৰ্বসম নহয়? কাৰণ যদিও সিহঁতৰ আকৃতি একে, দেখিবলৈ একে, কিন্তু সিহঁতৰ আকাৰ একে নহয়। প্ৰথমটো হৈছে অলপ সৰু আৰু দ্বিতীয়টো হৈছে অলপ ডাঙৰ। গতিকে আকাৰ বেলেগ বেলেগ, আৰু যদি আকাৰ বেলেগ হয় তেতিয়াহ'লে আমি কি ক'ম? দে আৰ নট কনগ্ৰুৱেণ্ট, সিহঁত সৰ্বসম নহয়। কাৰণ এই দুটা আয়ত এটাৰ ওপৰত আনটো মিলি নাযাব। আফটাৰ কনগ্ৰুৱেণ্ট, সৰ্বসমৰ পিছত আমি জানিব লাগিব সদৃশ। সদৃশ মানেনো কি? ইয়াক ইংলিছত কোৱা হয় চিমিলাৰ। আমি যিদৰে শিকিছিলোঁ যে সৰ্বসম হ'বলৈ হ'লে আকাৰ আৰু আকৃতি দুয়োটাই একে হ'ব লাগিব, কিন্তু সদৃশ হ'বলৈ হ'লে কেৱল আকৃতি একে হ'লেই হ'ব, আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়। চ' আই হেভ ৰিটেন, দুটা চিত্ৰৰ যদি আকৃতি একে, আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়, তেনেহ'লে সিহঁত সদৃশ। চ' সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব? কেৱল চিত্ৰ দুটা বা নক্সা দুটা একে আকৃতি হ'ব লাগিব, দেখাত একে ধৰণৰ হ'ব লাগিব। একে ধৰণৰ হ'লেই সেই নক্সা দুটা কি হ'ব? সদৃশ হ'ব। চাইজ ডাজন্ট মেটাৰ, জাষ্ট শ্বেপ শুড বি ছেম। ফৰ এক্সাম্পল, যিকোনো দুটা বৃত্ত এটা বৃত্ত লৈছোঁ যাৰ ব্যাসাৰ্ধ হৈছে 2 সেন্টিমিটাৰ আৰু এটা বৃত্ত লৈছোঁ যাৰ ব্যাসাৰ্ধ হৈছে 3 সেন্টিমিটাৰ। চ' দুয়োটাই বৃত্ত, প্ৰথমটো এটা বৃত্ত, দ্বিতীয়টো এটা বৃত্ত, এইটো চিত্ৰ 1 আৰু এইটো হৈছে চিত্ৰ 2। চ' এই দুয়োটাই বৃত্ত, দুয়োটাৰে আকৃতি একে, শ্বেপ ছেম, কিন্তু দুয়োটা বৃত্তৰ আকাৰ একে নহয়, আকাৰ ভিন্ন। এতিয়া এই চিত্ৰ দুটা সদৃশ হ'বনে নাই? যিহেতু দুয়োটা চিত্ৰৰে আকৃতি একে, গতিকে এই চিত্ৰ দুটা কি হ'ব? সদৃশ। এইটো হৈছে সদৃশৰ চিহ্ন। অৰ্থাৎ যেতিয়া আমি সদৃশ আলোচনা কৰিম তেতিয়াহ'লে আকাৰ কি হওক ডাজন্ট মেটাৰ, সৰু হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, এটা একেবাৰে সৰু হ'ব পাৰে আৰু এটা একেবাৰে ডাঙৰ হ'ব পাৰে, কিন্তু যদি সিহঁতৰ আকৃতি একে হয়, দেখাত একে হয়, তেতিয়াহ'লে সেই নক্সা দুটা বা সেই চিত্ৰ দুটা কি হ'ব? সদৃশ হ'ব। যিকোনো দুটা বৰ্গ, এটা বৰ্গ হৈছে যাৰ বাহু হৈছে 2 সেন্টিমিটাৰ আৰু এটা বৰ্গ যাৰ বাহু হৈছে 3 সেন্টিমিটাৰ। যদিও সিহঁতৰ আকাৰ ভিন্ন, আকাৰ একে নহয়, কিন্তু যিহেতু আকৃতি একে, গতিকে এই বৰ্গ দুটা কি হ'ব? সদৃশ হ'ব। গতিকে এনেকুৱা যিমান বৰ্গ আছে আটাইবোৰ বৰ্গই কি হ'ব? সদৃশ হ'ব। ঠিক একেদৰে আটাইবোৰ বৃত্ত কি হ'ব? সদৃশ হ'ব। চিত্ৰবোৰ একজাক্টলি হোৱা নাই কাৰণ মই ডাইৰেক্ট কলমেৰে আঁকি আছোঁ। মই ইয়াত পেঞ্চিল जियोमेट्री यूज़ करना है, कंपास यूज़ करना है। सो भावना को समझो, डायग्राम को नहीं। ठीक है। सो वन मोर एग्जांपल, दुटा समबाहु त्रिभुज, 2 इक्विलैटरल ट्रायंगल। যিকোনো দুটা সমবাহু ত্ৰিভুজ, এইটো এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে কি? যাৰ প্ৰতিটো বাহু সমান।
সেইটো এটা সমবাহু ত্ৰিভুজ যাৰ প্ৰতিটো বাহু হৈছে 3 সেন্টিমিটাৰ আমি আৰু এটা সমবাহু ত্ৰিভুজ লৈছো যাৰ প্ৰতিটো বাহু হৈছে 4 সেন্টিমিটাৰ so this is PQR another equilateral triangle having sides 4 centimeter each so these two triangle is said to be similar এই দুটা ত্ৰিভুজক কি কোৱা হ'ব সদৃশ কোৱা হ'ব কিয় হিহঁতৰ আকাৰ ভিন্ন হিহঁতৰ আকৃতি একে কাৰণ দুটা সমবাহু ত্ৰিভুজ সদায় দেখাত একে ধৰণৰে হ'ব গতিকে এই দুটা ত্ৰিভুজ আমি কি বুলি কম সদৃশ বুলি কম so conclusion is সদৃশ হ'বলৈ হলে মাথো আকৃতিটোহে আমি চাম যদি আকৃতি একে হয় তেতিয়া হলে সদৃশ হ'ব বাট সৰ্বসম হ'বলৈ হলে both size and shape আকৃতি আৰু আকাৰ দুটাই একে হ'ব লাগিব so this is the conclusion so now there is a question for you এটা বৃত্ত আৰু এটা ত্ৰিভুজ সদৃশ হ'বনে সমত দিয়া আছে যে এটা বৃত্ত আৰু এটা ত্ৰিভুজ এই নকশা দুটা এই চিত্ৰ দুটা সদৃশ হ'বনে so our answer will be they are never similar এইবোৰ কেতিয়াও সদৃশ নহয় কিয় নহয় কাৰণ হিহঁতৰ আকৃতিয়ে বেলেগ বেলেগ বৃত্তৰ আকৃতি বেলেগ আৰু ত্ৰিভুজৰ আকৃতি বেলেগ যদি আকৃতি একে নহয় তেতিয়াহলে সদৃশৰ কোনো প্ৰশ্ন ইয়াত নাহে one more question তলৰ বহুভুজ দুটা সদৃশ হয়নে আমাক ইয়াত দুটা বহুভুজ দিয়া আছে ABCD আৰু PQRS we need to say whether they are similar or not আমি ক'ব লাগে যে ইহঁত সদৃশ হ'ব নে নাই so এনেকুৱা এই ধৰণৰ যদি দুটা বহুভুজ আমাক দিয়া থাকে can't say it by looking after it আমি এটো এবাৰ চাই আমি ক'ব নোৱাৰো যে এটো সদৃশ হ'ব নে নাই আগৰটো আমাৰ কি আছিল দুটা বৃত্ত দিয়া আছিল আমি ক'ব পাৰিছো বা দুটা সমবাহু ত্ৰিভুজ দিয়া আছিল আমি ক'ব পাৰিছো কাৰণ হিহঁতৰ আকৃতি একে এতে এই দুটা চিত্ৰৰ ক্ষেত্ৰত আমি এক্স্যাক্টলি ক'ব নোৱাৰো যে whether they are in same shape কাৰণ ইয়াত কৈছে তলৰ বহুভুজ দুটা আমাক উদ্দেশ্য কৰি কোৱা নাই যে তলৰ বৰ্গ দুটা বা তলৰ আয়ত দুটা কাৰণ বহুভুজ কি বহুভুজ হৈছে এটো চতুৰ্ভুজ হ'ব পাৰে ত্ৰিভুজ হ'ব পাৰে চতুৰ্ভুজৰ ভিতৰত বৰ্গ হ'ব পাৰে আয়ত হ'ব পাৰে ৰম্বাস হ'ব পাৰে ট্ৰেপিজিয়াম হ'ব পাৰে গতিকে আমি এক্স্যাক্টলি ক'ব নোৱাৰো যে হিহঁত সদৃশ হ'ব নে নাই গতিকে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব আমাৰ কৰিনীয় কি যে সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে এই দুটা শৰ্ত ফুলফিল হয় প্ৰথম শৰ্তটো হৈছে যে দুয়োৰে অনুৰূপ কোণবিলাক সমান হিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব যদি এই দুটা শৰ্ত ফুলফিল হয় দেন আমি আমাক যি দুটা বহুভুজ দিয়া আছে আমি সেই দুটা বহুভুজ সদৃশ হোৱা বুলি কম আদাৰৱাইজ সদৃশ নহয় দে আৰ নট সিমিলাৰ ফৰ এক্সাম্পল আমি সমসংখ্যক বাহুৰ দুটা বহুভুজ লৈছো প্ৰথমটো ABCD আৰু দ্বিতীয়টো PQRS এতিয়া এই দুটা বহুভুজ সদৃশ হ'ব নে নাই আমি এটা পৰীক্ষা কৰিম তো দুটা বহুভুজ সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হোৱাৰ প্ৰথম শৰ্তটো হৈছে দুয়োৰে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব ইয়াৰ অনুৰূপ কোণবিলাক কি আছে এৰ অনুৰূপ কোণ P105 এইটো দিয়া 105 ঠিক একেদৰে এংগেল B ৰ অনুৰূপ কোণ হৈছে এংগেল Q 100 ডিগ্ৰী দিয়া আছে R ৰ অনুৰূপ কোণ হৈছে C 70 ডিগ্ৰী আৰু S ৰ অনুৰূপ কোণ হৈছে D 85 ডিগ্ৰী দিয়া আছে তো আমি ফাৰ্স্ট আমি ইয়াত কি পালো যে অনুৰূপ কোণবিলাক সমান অৰ্থাৎ এংগেল A ইকুৱেল এংগেল P এংগেল B ইকুৱেল এংগেল Q এংগেল C ইকুৱেল এংগেল R আৰু এংগেল D ইকুৱেল এংগেল S the first condition is fulfilled now second condition was অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিব so at first যদি আমি অনুৰূপ বাহু উলিয়াও AB ৰ অনুৰূপ বাহু হৈছে PQ so যদি আমি AB আৰু PQ ৰ অনুপাত উলিয়াও AB is to PQ আমি কি পাম AB ৰ ভ্যালু হৈছে 1.5 আৰু PQ ৰ ভ্যালু হৈছে 3 so এটো কি হ'ব after cancellation 1/2 1.5 1.5 এবাৰ আৰু 3 দুবাৰ নেক্সট যদি আমি BC by QR উলিয়াও BC by QR ইয়াত BC দিয়া আছে 2.5 আৰু QR দিয়া আছে 5 so আমি এটো কি পাম লঘিষ্ঠ ৰূপত ললে 1/2 ঠিক একেদৰে যদি আমি CD আৰু RS ৰ অনুপাত চাও কি পাম 2.4 by 4.8 অৰ্থাৎ 1/2 পাম আৰু DA by SP যদি আমি উলিয়াও DA আৰু SP ৰ অনুপাত যদি আমি উলিয়াও কি পাম 2.1 by 4.2 so after cancellation we will get 1/2 so ইয়াত লক্ষণীয় কি যে আমি চাৰিওটা অনুপাত কি পাইছো 1/2 1/2 1/2 and 1/2 অৰ্থাৎ যে প্ৰতিটো অনুৰূপ বাহুৰ অনুপাত সমান বা একে so এই ক্ষেত্ৰত আমি কি ক'ব পাৰো যেহেতু দুটাই শৰ্ত ফুলফিল হৈছে so আমি ক'ব পাৰো চতুৰ্ভুজ ABCD সদৃশ চতুৰ্ভুজ PQRS so এটো হৈছে
দুটা বহুভুজ সদৃশ হোৱাৰ চৰ্ত। ওৱান মোৰ এক্সাম্পল, আমি ইয়াত এটা বৰ্গ লৈছোঁ ABCD, যাৰ প্ৰতিটো বাহু 3 চেণ্টিমিটাৰ, আৰু এটা আয়ত লৈছোঁ PQRS, যাৰ এজোৰ বিপৰীত বাহু 3 চেণ্টিমিটাৰ আৰু আনজোৰ বিপৰীত বাহু 4 চেণ্টিমিটাৰ। এতিয়া আমি পৰীক্ষা কৰিব লাগে যে এই বহুভুজ দুটা সদৃশ হ'ব নে নাই। চ' সদৃশ হ'বলৈ হ'লে আমাৰ প্ৰথম চৰ্ত কি আছিল যে অনুৰূপ কোণবিলাক কি হ'ব লাগিব, সমান হ'ব লাগিব। তো যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াৰ প্ৰতিটো অনুৰূপ কোণ সমান। কিয়? কাৰণ এটা বৰ্গৰ প্ৰতিটো কোণ সমকোণ হয়, 90 ডিগ্ৰী হয়। ঠিক একেদৰে এটা আয়তৰো কি হয়, প্ৰতিটো কোণ সমকোণ হয়, 90 ডিগ্ৰীকে হয়। গতিকে বৰ্গ আৰু আয়তৰ ক্ষেত্ৰত প্ৰতিটো কোণ অনুৰূপ কোণবিলাক কি হ'ব, সমান হ'ব। চ' ফাৰ্ষ্ট কণ্ডিশ্যন ইজ ছেটিছফাইড। নাও আমাৰ দ্বিতীয় চৰ্তটো আছিল যে অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব। অনুৰূপ বাহুবিলাক সমানুপাতিক। এতিয়া আমি চাম যে অনুৰূপ বাহুবিলাক সমান অনুপাতত আছে নেকি। চ' যদি আমি চাওঁ যে ABৰ অনুৰূপ বাহু হৈছে PQ, চ' AB বাই PQ কি হ'ব, 3/4, আৰু BC বাই QR কি হ'ব, 3/3। চ' এটা হ'ব আমাৰ 3/4, আৰু এটা আমি কি পাই আছোঁ, 3/3, বাট দে আৰ নেভাৰ ছেম। 3/3 আৰু 3/4 কেতিয়াও ছেম হ'ব নোৱাৰে। দ্বিতীয় চৰ্ত যিহেতু পূৰণ হোৱা নাই, গতিকে আমি কি ক'ম যে এটা বৰ্গ, এই বৰ্গ আৰু এই ABCD বৰ্গ আৰু PQRS আয়ত এইটো কি নহয়, সদৃশ নহয়। ঠিক একেদৰে আমাক কেতিয়াবা কি এনেকুৱা দুটা নক্সা দিয়া থাকিব যাৰ অনুৰূপ বাহুৰ অনুপাত ছেম, কিন্তু কোণবিলাক কি নহ'ব, সমান নহ'বও পাৰে। যেনে যদি আমি কওঁ যে এটা বৰ্গ আৰু এটা ৰম্বাছ। চ' এটা বৰ্গ আৰু এটা ৰম্বাছৰ ক্ষেত্ৰত বৰ্গৰ প্ৰতিটো বাহু সমান থাকে আৰু ৰম্বাছৰ প্ৰতিটো বাহু কি থাকে, সমান থাকে। গতিকে যদি আমি বাহুৰ অনুপাত উলিয়াওঁ, আমি একে অনুপাতত থকা পাম, কিন্তু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় আৰু ৰম্বাছৰ বিপৰীতে ৰম্বাছৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয়। চ' এই ক্ষেত্ৰত কি হ'ব, আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যন অসত্য আৰু দ্বিতীয় কণ্ডিশ্যন কি হ'ব, আমাৰ সত্য। চ' যদি দুটাৰ ভিতৰত যিকোনো এটা চৰ্ত পূৰ হোৱা নাই, গতিকে আমি কি ক'ম, যিটো সদৃশ নহয়। গতিকে এটা বৰ্গ আৰু এটা ৰম্বাছ কি হ'ব, সদৃশ নহয়। চ' গতিকে সদৃশ হ'বলৈ হ'লে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, আৰু সমান্তৰালভাৱে এই অনুৰূপ বাহুবিলাকৰ অনুপাত কি হ'ব লাগিব, সমান হ'ব লাগিব। নেক্সট হৈছে সৰ্বসম। দুটা নক্সা বা দুটা চিত্ৰ সৰ্বসম কেতিয়া হ'ব, বা সৰ্বসম হোৱাৰ চৰ্তবোৰ কি কি। চ' দুটা নক্সা বা দুটা চিত্ৰ সৰ্বসম হোৱাৰ প্ৰথম চৰ্তটো হৈছে আগৰটোৰ দৰে ছেম, অনুৰূপ কোণবিলাক কি হ'ব লাগিব, সমান হ'ব লাগিব। আৰু দ্বিতীয় চৰ্তটো হৈছে যে অনুৰূপ বাহুবিলাকো সমান হ'ব লাগিব, সিহঁতৰ অনুপাত নহয়। আমাৰ সদৃশৰ ক্ষেত্ৰত কি হৈছিলে যে অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব, সমান নহ'লেও হ'ব। বাট ইন কেছ অফ কনগ্ৰুৱেণ্ট ফিগাৰ, সৰ্বসম নক্সাৰ ক্ষেত্ৰত অনুৰূপ বাহুবিলাক সমান হ'ব লাগিব, অৰ্থাৎ এটাৰ লগত আনটো একেবাৰে মিলি যাব লাগিব। ফৰ এক্সাম্পল, আমি দুটা বৰ্গ লৈছোঁ ABCD আৰু PQRS, আৰু দুয়োটা বৰ্গৰ 2 চেণ্টিমিটাৰ বাহু বিশিষ্ট, অৰ্থাৎ প্ৰতিটো বাহু 2 চেণ্টিমিটাৰ। চ' এই ক্ষেত্ৰত কি হ'ব, আমাৰ চৰ্ত 1 আছিলে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। যিহেতু বৰ্গৰ প্ৰতিটো কোণ সমকোণ হয়, 90 ডিগ্ৰী হয়, চ' অনুৰূপ কোণবিলাক ইয়াত কি হ'ব, সমান হ'ব। চ' কণ্ডিশ্যন 1 ইজ ফুলফিল্ড। আৰু ছেকেণ্ড কণ্ডিশ্যন ৱাজ যে অনুৰূপ বাহুবিলাকো সমান হ'ব লাগিব। চ' ABৰ অনুৰূপ বাহু হৈছে PQ, ইয়াত ABও 2 আছে আৰু PQ কি আছে, 2 আছে। চ' এই দুটা বৰ্গৰ ক্ষেত্ৰত AB ইকুৱেল PQ, ABৰ অনুৰূপ বাহু হৈছে PQ, ABও 2 আৰু PQ কি দি আছে, 2 দি আছে। চ' AB আৰু PQ সমান। ঠিক একেদৰে BC আৰু QR সমান, RS আৰু CD সমান, আৰু DA আৰু SP সমান। চ' যিহেতু প্ৰতিটো অনুৰূপ বাহু সমান, গতিকে ছেকেণ্ড কণ্ডিশ্যন ইজ অলছ' ফুলফিল। চ' আমি এই ক্ষেত্ৰত কি ক'ম যে দুটা বৰ্গ, এই ABCD আৰু PQRS বৰ্গ দুটা সৰ্বসম হ'ব। চ' সৰ্বসম হ'বলৈ হ'লে সদায় কি হ'ব লাগিব, যে এটা নক্সাৰ ওপৰত আন এটা নক্সা একজেক্টলি মিলিব লাগিব, তেতিয়াহ'লে আমি সৰ্বসম হোৱা বুলি ক'ম। কিন্তু এই সদৃশৰ ক্ষেত্ৰত কেৱল কোণবিলাক সমান হ'লে হ'ব, অনুৰূপ বাহুবিলাক সমান নহ'লেও হ'ব, সিহঁতৰ অনুপাতবিলাক সমান হ'লেই হয়। নাও উই আৰ গোয়িং টু ছল্ভ এক্সাৰচাইজ 6.1. চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ, সকলোবোৰ বৃত্তই সৰ্বসম সদৃশ। চ' যিমান বৃত্ত আছে সকলোবোৰ বৃত্ত কি হ'ব, সৰ্বসমতো কেতিয়াও হ'ব নোৱাৰে, কাৰণ সৰ্বসম হ'বলৈ হ'লে আকৃতি আৰু আকাৰ দুয়োটাই সমান হ'ব লাগিব। আৰু যিমান বৃত্ত আছে আটাইবোৰ বৃত্তৰ আকাৰ একে নহয়, গতিকে এইটো কি হ'ব, সদৃশ। যিমান বৃত্ত আছে আটাইবোৰ বৃত্তই হ'ব সদৃশ, কাৰণ সিহঁতৰ আকৃতি একে। ঠিক একেদৰে সকলোবোৰ বৰ্গই কি হ'ব, সদৃশ। আগৰটোৰ দৰে বৃত্তৰ দৰে সকলোবোৰ বৰ্গ কি হ'ব, সদৃশ। সৰ্বসম কেতিয়াও হ'ব নোৱাৰে, কাৰণ
এটা 2 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ আছে আৰু এটা 3 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ আছে গতিকে দুটাৰ আকাৰ বেলেগ আৰু আকাৰ ভিন্ন হোৱাৰ লগে লগে সৰ্বসম নহয় এটো কি হ'ব সদৃশ সকলো ড্যাশ ত্ৰিভুজ সদৃশ এনেকুৱা কি ত্ৰিভুজ আছে যিবোৰ সকলো ত্ৰিভুজে সদৃশ হ'ব অপচন দি আছে সমদ্বিবাহু আৰু সমবাহু সো আমি অলৰেডি টু ডিসকাস কৰিছো যে যিমান সমবাহু ত্ৰিভুজ আছে যেহেতু সমবাহু ত্ৰিভুজবোৰৰ আকৃতি একে হয় আকাৰ ভিন্ন হয় মাথো আৰু আকৃতি একে হোৱাৰ বাবে সকলো সমবাহু ত্ৰিভুজ কি হ'ব সদৃশ হ'ব নেক্সট দি আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিহতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব অনুৰূপ কোণবিলাক হ'ব লাগিব সমান এটা আমি নোট 1 ডিসকাস কৰিছো যে দুটা ত্ৰিভুজ দুটা বহুভুজ সদৃশ হ'ব কেতিয়া যেতিয়া হিহতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব আৰু হিহতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমানুপাতিক হ'ব লাগিব তো প্ৰথমটো হ'ব সমান আৰু দ্বিতীয়টো হ'ব সমানুপাতিক নেক্সট কোৱেশ্চন দিছে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এজৰ সদৃশ চিত্ৰ আৰু 2 নম্বৰ এজৰ অসদৃশ চিত্ৰ আমি একোটাকৈ উদাহৰণ দিব লাগে এজৰ সদৃশ চিত্ৰৰ উদাহৰণ দিব লাগে সো আমি কোৱেশ্চন নম্বৰ 1 অলৰেডি আলোচনা কৰিছো ইয়াত আমাক দিয়া আছিল যে সকলোবোৰ বৃত্তই সদৃশ সো আমি যি কোনো দুটা বৃত্ত যদি আমি অঙ্কন কৰো এই বৃত্ত দুটা কি হ'ব সদৃশ হ'ব সেইটো এটা বৃত্ত আৰু এইটো এটা বৃত্ত এই দুটা বৃত্ত কি হ'ব সদায় সদৃশ হ'ব আৰু নাম্বাৰ 2 কৈছে এজৰ অসদৃশ চিত্ৰ সদৃশ নোহোৱা আমি এজৰ চিত্ৰ অঙ্কন কৰিব লাগে সে এটা বৃত্ত আছে আৰু এটা আছে আমাৰ ত্ৰিভুজ এটা বৃত্ত আৰু এটা ত্ৰিভুজ সিহঁতৰ আকৃতি যেহেতু ভিন্ন গতিকে এই দুটা সদৃশ নহয় সো এটা বৃত্ত আৰু এটা ত্ৰিভুজ হ'ব অসদৃশ চিত্ৰৰ উদাহৰণ ঠিক একেদৰে এটা বৃত্ত আৰু এটা বৰ্গ বা এটা ত্ৰিভুজ এটা বৰ্গ আৰু এটা আয়ত এইবোৰ কি হ'ব সদায় অসদৃশ চিত্ৰৰ উদাহৰণ নেক্সট কোৱেশ্চন নম্বৰ 3 তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা আমাক দুটা চতুৰ্ভুজ দি আছে and we need to check whether they are similar or not সো যদি আমি ভালদৰে লক্ষ্য কৰোঁ আমাক এটা চতুৰ্ভুজ দি আছে PQRS আৰু এটা চতুৰ্ভুজ দি আছে ABCD দ্বিতীয় চতুৰ্ভুজটো যেটো ABCD ইয়াৰ প্ৰতিটো কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী 90 90 90 and 90 আৰু প্ৰতিটো বাহু দি আছে সমান সো এটো হ'ব এটা বৰ্গ প্ৰথম চিত্ৰটো PQRS চিত্ৰটো প্ৰতিটো বাহু দি আছে সমান 1.5 প্ৰতিটো বাহু দি আছে সো যেতিয়া প্ৰতিটো বাহু সমান হয় কিন্তু ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় আমাৰ দ্বিতীয় চিত্ৰটোত কি আছিল প্ৰতিটো কোণ 90 ডিগ্ৰী আছিল বাট প্ৰথম চিত্ৰটোৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় সমকোণ নহয় যদিও বাহুবিলাক সমান কিন্তু সমকোণ নহয় কোণবিলাক সো যেহেতু কোণ অনুৰূপ কোণবিলাকে সমান নহয় ইয়াৰ লগত যেহেতু এইটোৰ মিল নাই এইটো হৈছে 90 ডিগ্ৰী বাট দিস ইজ নট 90 ডিগ্ৰী এটো বেলেগ কিবা এটা মান হ'ব ইয়াৰ সো এই দুটা চিত্ৰ এই দুটা চতুৰ্ভুজ সদৃশ নহয় কিয় কাৰণ অনুৰূপ কোণবিলাক সমান নহয় এই দুটা চিত্ৰ সদৃশ নহয় কাৰণ অনুৰূপ কোণবিলাক সমান নহয় নেক্সট কোৱেশ্চন নম্বৰ 4 তলৰ কোণকেইটা নিশ্চিতভাৱে ইটো হিটো সদৃশ আমাক অপচন দি আছে A B C আৰু এটা অপচন দি আছে D এই চাৰিটা অপচনৰ ভিতৰত কোণকেইটা নিশ্চিতভাৱে ইটো হিটোৰ সদৃশ হ'ব সো প্ৰথম অপচন দি আছে যি কোনো দুটা ৰম্বাস সো যি কোনো দুটা ৰম্বাস সদৃশ সদায় নহব পাৰে নিশ্চিতভাৱে ইটো হিটোৰ সদৃশ নহয় কিয় কাৰণ দুটা ৰম্বাসৰ অনুৰূপ কোণবিলাক সদায় সমান নহব পাৰে সেইটো এটা ৰম্বাস সেইটো এটা ৰম্বাস ৰম্বাসৰ প্ৰতিটো বাহু সমান থাকে কিন্তু অনুৰূপ কোণবিলাক সদায় সমান নহব পাৰে সো দুটা ৰম্বাস কেতিয়াও ইটো হিটোৰ সদৃশ নহয় অপচন এ ইজ কেনসেল অপচন বি দি আছে যি কোনো দুটা সমকোণী ত্ৰিভুজ আমাক এবাৰ যি কোনো দুটা সমকোণী ত্ৰিভুজ দি আছে তো এইটো এটা সমকোণী ত্ৰিভুজ আৰু এইটো এটা সমকোণী ত্ৰিভুজ সো সমকোণী ত্ৰিভুজৰ কি হয় এটা কোণ 90 ডিগ্ৰী হয় বাট বাকি যি দুটা কোণ আছে এই কোণ দুটা সদায় সমান নহব পাৰে গতিকে দুটা সমকোণী ত্ৰিভুজ কেতিয়াও নিশ্চিতভাৱে সদৃশ নহয় সদায় নেক্সট দি আছে দুটা সুষম পঞ্চভুজ ইয়াত এটা শব্দ আছে সুষম টু ৰেগুলাৰ পেন্টাগনস সো সুষম মানে কি যেতিয়া দুটা নক্সা বা দুটা চিত্ৰৰ আকৃতি একে হয় এক্সাক্ট সেম হয় তেতিয়াহলে আমি এটো সুষম বুলি কওঁ আদাৰৱাইজ দে আৰ নট ৰেগুলাৰ সো যেতিয়া আমি সুষম শব্দটো দেখা পাম তেতিয়াহলে আমি কি কম যে যিয়ে নহওক কিয় এটা সুষম পঞ্চভুজ আছে সুষম দুটা সুষম বৰ্গ হ'ব পাৰে ত্ৰিভুজ হ'ব পাৰে যিকোনো বহুভুজ হ'ব পাৰে সুষম শব্দটো থাকিলে আমি কি কম যে এটো সদায় নিশ্চিতভাৱে ইটো হিটোৰ কি হ'ব সদৃশ হ'ব যদি ইয়াত কেৱল যিকোনো দুটা পঞ্চভুজ বুলি ক'লে হয় তেতিয়াহলে এটো সদৃশ নিশ্চিতভাৱে সদৃশ নহলে হয় যেহেতু সুষম আছে
গতিকে এইটো কি হ'ব নিশ্চিতভাৱে সদৃশ হ'ব সো যেহেতু অপশন সি আমি আনসাৰ পাই গলো সো এতিয়াৰ অপশন ডি আমি চাব নালাগে নেক্সট কোৱেশ্চন নম্বৰ 5 তলৰ উক্তিকেইটা বিবেচনা কৰা উক্তি 1 যদি এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব সো এইটো হ'ব শুদ্ধ কিয় শুদ্ধ হ'ব কাৰণ সাপোজ প্ৰথম ত্ৰিভুজটোৰ তিনিওডাল বাহু সমান গতিকে তিনিওটা কোণো সমান হ'ব আৰু ঠিক একেদৰে দ্বিতীয় ত্ৰিভুজটো যদি প্ৰথম ত্ৰিভুজৰ সৈতে তিনিওডাল বাহু সমান হয় তেতিয়াও কি হ'ব তিনিটা কোণ সমান হ'ব আৰু যেহেতু বাহু আৰু কোণ সমান হৈছে গতিকে এটো সৰ্বসম হ'ব সো ইয়াত কৈছে যে যদি এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম এইটো হৈছে অশুদ্ধ কিয় যে প্ৰথমটো আছিল যে এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় যদি এইটো শৰ্ত ফুলফিল হয় যে প্ৰথম ত্ৰিভুজৰ তিনিটা বাহু দ্বিতীয় ত্ৰিভুজৰ তিনিটা বাহুৰ সৈতে সমান তেন্তে বাহু 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 স্বীকাৰ্য মতে এইটো কি হয় সদায় সৰ্বসম হয় বাট সেম টপিক যদি আমি এই ধৰণে আলোচনা কৰো যে প্ৰথম ত্ৰিভুজৰ তিনিটা কোণ দ্বিতীয় ত্ৰিভুজৰ তিনিটা কোণৰ সৈতে সমান দেন হেতু সদায় সদৃশ হ'ব কিন্তু not necessarily always congruent তিনিটা কোণ প্ৰথম ত্ৰিভুজৰ তিনিটা কোণ দ্বিতীয় ত্ৰিভুজৰ তিনিটা কোণৰ সৈতে মিলিলে সদৃশ হ'ব ঠিকে কিন্তু হয়তো সদায় সৰ্বসম নহ'ব পাৰে সৰ্বসম কেতিয়াবা হ'ব পাৰে বা নহ'ব পাৰে সো অপশন 1 is correct and option 2 is false সো আমাৰ কোনটো শুদ্ধ বিকল্প A এক শুদ্ধ দুই অশুদ্ধ সো A is our correct option থ্যাংক ইউ যদি ভিডিও ভাল লাগিছে লাইক কমেন্টস শেয়াৰ কৰিব আপোনাৰ প্ৰিয়জনৰ ওচৰলৈ আৰু মোৰ চেনেল সানি স্যাৰ মেথছ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি নেক্সট ভিডিঅ'ত ক্লাছ 10 ৰ জিঅ'মেট্ৰি লেসনৰ এক্সাৰসাইজ 6.2 সলভ কৰিম থ্যাংক ইউ